সুপাৰ 8ত উঠিলেও 5টা ডাঙৰ চিন্তা টিম ইণ্ডিয়াৰ। ওলাবনে সমাধান? লীগ পৰ্বত জয়ৰ হেট্ৰিক কৰি টি20 বিশ্বকাপৰ সুপাৰ 8ত উপনীত হৈছে টিম ইণ্ডিয়া। সন্মুখত এইবাৰ কঠিন যুঁজ। সুপাৰ 8ত নমাৰ পূৰ্বে 5টা চিন্তাই চিন্তিত কৰিছে টিম মেনেজমেণ্টক, যিবোৰ সোনকালে শুধৰণি নহ'লে বিপদ বাঢ়িব ভাৰতৰ। অপেনিং যুটিৰ ব্যৰ্থতা। এইবাৰৰ টি20 বিশ্বকাপত নতুন অপেনিং যুটিৰে খেলিছে ভাৰতীয় দলে। ৰোহিত শৰ্মাৰ সৈতে ইনিংছ আৰম্ভ কৰিছে বিৰাট কোহলীয়ে, কিন্তু প্ৰথম 3খন মেচৰ এখনতো সফল হোৱা নাই এই যুটি। 3খন মেচত ৰোহিত কোহলীৰ অপেনিং যুটিত স্ক'ৰ 22, 12 আৰু 1। অপেনিঙত ৰান নাহিলে পৰৱৰ্তী পৰ্যায়ত চাপ বাঢ়িব ভাৰতৰ। বিৰাট কোহলীৰ ফৰ্ম অফ। টি20 বিশ্বকাপত প্ৰথম 3খন মেচত বিৰাট কোহলীয়ে 2টা অংকৰ স্ক'ৰো কৰিব পৰা নাই। আয়াৰলেণ্ডৰ বিৰুদ্ধে 5 বলত 1 ৰান, পাকিস্তানৰ বিৰুদ্ধে 3 বলত 4 ৰান আৰু আমেৰিকাৰ বিৰুদ্ধে প্ৰথম বলতে খাতা নুখুলাকৈ পেভিলিয়নলৈ উভতিছে বিৰাট কোহলী। ফলত সুপাৰ 8ত কোহলীৰ ৰানৰ অপেক্ষাত আছে টিম মেনেজমেণ্টৰ পৰা অনুৰাগীলৈ। ৰোহিত শৰ্মাৰ ধাৰাবাহিকতাৰ অভাৱ। প্ৰথম মেচত আয়াৰলেণ্ডৰ বিৰুদ্ধে হাফ চেঞ্চুৰী কৰিছিল ৰোহিত শৰ্মাই, কিন্তু একাধিক জীৱনদান পাইছিল। অন্তিম 2খন মেচত ভাৰতৰ অধিনায়কগৰাকীৰ বেটত ৰান নাই। ফলত ৰোহিতৰ ধাৰাবাহিকতাৰ অভাৱে চিন্তা বঢ়াইছে। শিৱম দুবেৰ ফৰ্ম। IPLত CSKৰ বিৰুদ্ধে সুন্দৰ বেটিং কৰি ৰাষ্ট্ৰীয় দলত স্থান লাভ কৰিছিল শিৱম দুবেই, কিন্তু দেশৰ জাৰ্চিত সেই ফৰ্ম ধৰি ৰাখিব পৰা নাই শিৱম দুবেই। আমেৰিকাৰ বিৰুদ্ধে 31 ৰান কৰিলেও আয়াৰলেণ্ড আৰু পাকিস্তানৰ বিৰুদ্ধে ৰান পোৱা নাই তেওঁ। সুপাৰ 8 দুবেই ছন্দ ঘূৰাই পাবনে নাই সেয়া লক্ষণীয় হ'ব। ৰবীন্দ্ৰ জাদেজাৰ বিশ্বাস ভংগ। ৰবীন্দ্ৰ জাদেজাই ৰোহিত শৰ্মাৰ বিশ্বাস হেৰুৱাইছে নেকি? কাৰণ দলৰ অভিজ্ঞ অলৰাউণ্ডাৰ হোৱা স্বত্তেও তেওঁক সঠিক ব্যৱহাৰ কৰা নাই ৰোহিতে। আয়াৰলেণ্ডৰ আৰু পাকিস্তানৰ মেচ মিলাই মাত্ৰ 3 অভাৰ বলিং কৰিছে জাদেজাই। পাকিস্তানৰ মেচত কেৱল বেটিং পালেও খাতা খুলিব নোৱাৰিলে, কিন্তু জাদেজাক ব্যৱহাৰ কৰা হোৱা নাই। তাক লৈ উঠিছে প্ৰশ্ন।